নমস্কাৰ মই মনিষা আপোনালোকে বাৰু 2026 বিধানসভা নিৰ্বাচনত ভোট দিবলৈকে সাজু হৈছে নেকি বাৰু যদিহে আপুনিও এগৰাকী ভোটাৰ হিচাপে দায়িত্বশীল নাগৰিক হিচাপে ভোট দিবলৈ সাজু তেনেহলে ভোট দিয়াৰ সমান্তৰালকৈ বা ভোট দি উঠি হাতত সেই ব্লু টিকটো লগোৱাৰ আগমুহূৰ্তত কেইখনমান বিশেষ নথি যোগাৰ কৰি ৰাখক কিয়নো চলিত মাহৰ পৰাই অসমত প্ৰযোজ্য হ'ব SIR অসমত এই মুহূৰ্তত আহি পৰিছে ভোটাৰ পুনৰীক্ষণৰ সকলো কাম-কাজ আপুনি লগত ৰাখিব লাগিব কেইখনমান বিশেষ নথিপত্ৰ জমা দিব লাগিব সেইসমূহ বিশেষ নথিপত্ৰ যিসমূহ বিশেষ নথিপত্ৰ জমা নিদিলে আপুনি হয়তো 26 নিৰ্বাচনত আপোনাৰ মন পছন্দৰ ৰাজনৈতিক দলটোক ভোট দিব নোৱাৰিব অৰ্থাৎ 26 নিৰ্বাচনত আপুনি যদিহে ভোট দিবলৈ সাজু তেনেহলে অচিৰে কেইখনমান বিশেষ নথি জমা দিবলৈ সাজু হৈ থাকক ইতিমধ্যে অসমত আৰম্ভ হৈছে SIRৰ সকলো কাম-কাজ SIR প্ৰযোজ্য হোৱাৰ সমান্তৰালকৈ কি নথি আপুনি জমা দিব লাগিব আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ বিচাৰিছো এইভাবে যে এইসমূহ নথি আপুনি এতিয়াৰে পৰা লগত ৰাখিব লাগিব যদিও ভাৰতৰ নিৰ্বাচন আয়োগে স্পষ্টভাৱে কি নথি জমা দিব লাগিব সেই তালিকা প্ৰকাশ কৰা নাই কিন্তু আমাৰ হাতত পৰা তথ্য অনুসৰি কেইখনমান বিশেষ নথিৰ কথা আমি আপোনালোকক এই মুহূৰ্তত জনাবলৈ বিচাৰিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ বিচাৰিছো এই মুহূৰ্তৰ এই খবৰটো এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ বিচাৰিছো যে প্ৰকৃততে যিহেতু অসমত ভোটাৰ তালিকা পুনৰীক্ষণৰ সকলো কাম-কাজ আৰম্ভ হৈছে কি নথিৰ প্ৰয়োজন হ'ব সেই নথিসমূহ আপোনালোকক জনাবলৈ বিচাৰিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰসকলে নিজৰ লগত ৰাখিব লাগিব যিকোনো পৰিচয় পত্ৰ সমান্তৰালভাৱে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে লগত ৰাখিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আনহাতে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে লগত ৰাখিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ 1987 পৰা 2002 চনৰ ভিতৰত জন্মলাভ কৰা সকলে লগত ৰাখিব লাগিব জন্মৰ প্ৰপত্ৰ সমান্তৰালভাৱে 1987 জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব পিতৃ-মাতৃ উভয়ৰ পৰিচয় পত্ৰ লগতে 1987 পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে লগত ৰাখিব লাগিব জমা দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব জন্মৰ প্ৰপত্ৰ আৰু 2002 পিছত জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব পিতৃ-মাতৃ উভয়ৰ পৰিচয় পত্ৰ সমান্তৰালভাৱে 2002 পিছত জন্মগ্ৰহণ কৰা ভোটাৰে পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো যে যিহেতু ৰাজ্যত চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ আৰু এই ভোটাৰ তালিকা বিশদভাৱে বিশেষ পুনৰীক্ষণৰ ক্ষেত্ৰত কেইটামান বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই মুহূৰ্তত আৰু দেখিবলৈ পোৱা গৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা আগষ্ট মাহৰ পৰাই অসমত আৰম্ভ হ'ব ভোটাৰ বিশদভাৱে পুনৰীক্ষণৰ প্ৰক্ৰিয়া SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন ইতিমধ্যে বিহাৰকে আদি কৰি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত SIR প্ৰযোজ্য হৈছে গতিকে যেহেতু এই চলিত আগষ্ট মাহৰ পৰাই ৰাজ্যটো SIR প্ৰযোজ্য হ'ব গতিকে আপুনি আপোনাৰ কেইখনমান নথি অচিৰেই জমা দিব লাগিব যেতিয়াই ভাৰতৰ নিৰ্বাচন আয়োগে নথিসমূহ জমা দিয়াৰ নিৰ্দেশনা জাৰি কৰাৰ লগে লগে আপুনি আপোনাৰ যিখন ফৰ্ম ফিল আপ কৰিব সেই প্ৰপত্ৰখন পূৰণ কৰাৰ লগতে অৰ্থাৎ ফৰ্মখন ফিল আপ কৰাৰ সময়তে আপুনি জমা দিব লাগিব বিশেষভাৱে কিছু নথিপত্ৰ সেই নথিপত্ৰসমূহ আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাই আছো কিয়নো এই যিসমূহ নথিপত্ৰ এই নথিপত্ৰসমূহ যদি আপুনি জমা নিদিয়ে তেনেহলে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছো এই মুহূৰ্তত এই ডাঙৰ খবৰটো কিয়নো চলিত মাহৰ পৰাই ৰাজ্যজুৰি প্ৰযোজ্য হ'ব SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ
ভোটাৰ পুনৰীক্ষণ ভোটাৰ তালিকা পুনৰীক্ষণ আৰু এই ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব প্ৰপত্ৰৰ লগত 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আনহাতে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব 1987 জুলাইৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব জন্মৰ প্ৰপত্ৰ জমা দিব লাগিব পিতৃ মাতৃৰ উভয়ৰে পৰিচয় পত্ৰ লগতে 1987 জুলাইৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা সমান্তৰালভাৱে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে জন্মৰ প্ৰপত্ৰ জমা দিব লাগিব 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ জমা দিব লাগিব সমান্তৰালভাৱে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব যিহেতু এছআইআৰৰ এই সময়ছোৱাত অৰ্থাৎ ভোটাৰ তালিকা বিশেষভাৱে বিশদভাৱে পুনৰীক্ষণৰ সময়ছোৱাত আপোনাৰ ঘৰে ঘৰে নিয়োজিত বিষয়াই আপোনাৰ ঘৰে ঘৰে গৈ একোখনকৈ প্ৰপত্ৰ পূৰণ কৰাব অৰ্থাৎ ফৰ্ম ফিল আপ কৰিব আৰু এই ফৰ্মসমূহৰ সৈতে অৰ্থাৎ প্ৰপত্ৰসমূহৰ সৈতে আপুনি নিজৰ ফটোসহ আপুনি কিছু নথি জমা দিব লাগিব সেই কি নথি সেই নথিসমূহ এই মুহূৰ্তত আমি এক্সক্লুসিভলি আমাৰ দৰ্শকক জনাবলৈ বিচাৰিছো আমাৰ হাতত আহি পৰিছে এছআইআৰ প্ৰযোজ্য হোৱাৰ সময়ছোৱাত অৰ্থাৎ যিহেতু সমগ্ৰ দেশজুৰি এছআইআৰ অৰ্থাৎ ভোটাৰ তালিকা পুনৰীক্ষণৰ কাম কাজ চলি আছে বিহাৰতো উত্তাল প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছিল সেই উত্তাল প্ৰতিবাদৰ সময়ছোৱাতেই আপুনি জমা দিব লাগিব কেইখনমান বিশেষ নথিপত্ৰ আৰু সেই নথিপত্ৰ জমা দিয়া সেই ভাগটোক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে প্ৰথমতে হৈছে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে আৰু 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লগতে দ্বিতীয় স্তৰত 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব জন্মৰ প্ৰপত্ৰ জমা দিব লাগিব পিতৃ মাতৃৰ উভয়ৰে পৰিচয় পত্ৰ জমা দিব লাগিব নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব লগতে তৃতীয়টো পৰ্যায়ত 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে আৰু 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব জন্মৰ প্ৰপত্ৰ জমা দিব লাগিব পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ জমা দিব লাগিব পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকাও জমা দিব লাগিব 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে যেহেতু ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা চলিত মাহৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন আৰু এই এছআইআৰৰ সময়ছোৱাতেই নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত যিকোনো এগৰাকী বিষয়া আপোনাৰ ঘৰে ঘৰে আহিব আৰু আপোনাৰ ঘৰলৈ আহি প্ৰতিজন ভোটাৰক একোখনকৈ ফৰ্ম ফিল আপ কৰিবলৈ দিব আৰু নিম্ন উল্লেখিত যিসমূহ নথিপত্ৰৰ কথা আমি এই মুহূৰ্তত আপোনালোকক জনাইছো এক্সক্লুসিভলি আমাৰ হাতত আহি পৰা তথ্য অনুসৰি এইসমূহ নথিপত্ৰ আপুনি জমা দিব লাগিব কিয়নো সেই ফৰ্মৰ সৈতে সেই প্ৰপত্ৰৰ সৈতে সেইসমূহ নথি জমা ললেহে আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিবিষ্ট হ'ব অন্যথা ভোটাৰৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব আপুনি পুনৰীক্ষণত জমা দিয়া ফৰ্মখনৰ এটা কপি আপুনি নিজৰ হাতত ৰাখিব লাগিব পুনৰীক্ষণত পূৰণ কৰা যিকোনো প্ৰপত্ৰ জমা দিবলৈ নাপাহৰিব জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে আৰু যেহেতু এই এছআইআৰৰ প্ৰক্ৰিয়া তিনিটাকৈ স্তৰত হ'ব সেই তিনিটাকৈ স্তৰত আপুনি বিশেষ কিছুমান নথি জমা দিব লাগিব সেই তিনিটাকৈ স্তৰ জন্মৰ ভিত্তিত বা জন্মৰ চনৰ ভিত্তিত তিনিটাকৈ স্তৰত বিভক্ত কৰা হৈছে প্ৰথমটো স্তৰ হৈছে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে 1987 চনৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ প্ৰপত্ৰৰ সৈতে জমা দিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা প্ৰপত্ৰৰ সৈতে জমা দিব লাগিব সেই বিষয়াজনক সমান্তৰালভাৱে দ্বিতীয়টো স্তৰত
1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। এইটো স্তৰৰ যিসকল ভোটাৰ আছে অৰ্থাৎ 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰসকলে জমা দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰপত্ৰ, পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ অৰ্থাৎ উভয়ৰে পৰিচয় পত্ৰ আৰু লগতে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আনহাতে তৃতীয়টো স্তৰত নিৰ্ধাৰণ কৰা হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ জমা দিব লাগিব, জন্মৰ প্ৰপত্ৰ জমা দিব লাগিব, পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ জমা দিব লাগিব, পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা জমা দিব লাগিব। আৰু এই নথিসমূহ যদি আপুনি জমা নিদিয়ে তেনেহলে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। যেহেতু 26 প্ৰায় এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰায় স্পষ্ট ইংগিত দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক দলসমূহৰ মাজত ইতিমধ্যে কুচকাৱাজ আৰম্ভ হৈছে আৰু তেনে সময়ছোৱাতে বিভিন্ন অবৈধ, অনৈতিক, ভুৱা আৰু মৃত ভোটাৰৰ যিহেতু নাম সন্নিৱিষ্ট হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল, তেনে সময়ছোৱাতে ভাৰতৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশজুৰি প্ৰযোজ্য কৰিছে SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণ। এই ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণক কেন্দ্ৰ কৰি বিহাৰত এক উত্তাল পৰিৱেশ হোৱা দেখিবলৈ পোৱা গৈছিল, বিহাৰত প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছতে সমগ্ৰ দেশজুৰিও কিন্তু ক্ৰিয়া প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। কোনোৱে যদি SIRক সমৰ্থন কৰিছে, কোনোৱে আকৌ SIRৰ জৰিয়তে বহু বৈধ ভোটাৰ তালিকাৰ পৰা বাদ পৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছিল। তেনে সময়ছোৱাতেই ভাৰতৰ নিৰ্বাচন আয়োগৰো স্পষ্ট ঘোষণা, অসমতো চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব SIR। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ৰাজ্যৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে বিভিন্ন অনৈতিক ভোটাৰ, ভুৱা ভোটাৰ, লগতে বহু মৃত ভোটাৰৰ নামো ইয়াত সন্নিৱিষ্ট হৈ আছে। সেইসকল ভোটাৰ এই পৃথিৱীত নাই যদিও তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা নাই। গতিকে এনেবোৰ বিষয়ক কেন্দ্ৰ কৰিয়ে অসমতো SIR প্ৰযোজ্য হ'ব লাগে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ কিছুদিন পাছতেই দেখিবলৈ পোৱা গ'ল দেশৰ নিৰ্বাচন আয়োগৰ জৰুৰী নিৰ্দেশনা ৰাজ্যৰ নিৰ্বাচন আয়োগলৈ আৰু তাৰ পাছতেই ৰাজ্যৰ নিৰ্বাচন আয়োগৰ অধ্যক্ষ অনুৰাগ গোয়েলে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে চলিত মাহৰ পৰাই ইতিমধ্যে দেশজুৰি সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ'ব SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশেষভাৱে পুনৰীক্ষণ। আৰু এই ভোটাৰ তালিকা বিশেষভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত আপোনাক প্ৰয়োজন হ'ব কিছু বিশেষ নথিপত্ৰৰ। এই নথিপত্ৰসমূহ আপুনি আপোনাৰ লগত ৰাখিব লাগিব, অন্যথা ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। আৰু ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হোৱাৰ অৰ্থই হৈছে নাগৰিক হিচাপে আপুনি আপোনাৰ নাগৰিকত্বৰ প্ৰথমটো অধিকাৰৰ পৰা খৰ্ব হ'ব। আৰু যিহেতু আপোনাক নাগৰিকত্বৰ প্ৰথমটো অধিকাৰৰ পৰা খৰ্ব কৰা হ'ব, তাৰ পাছতে এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হৈছে যে এই মুহূৰ্তত আপুনি আপোনাৰ সৈতে কি বিশেষ নথি জমা ৰাখিব। যিহেতু ভাৰতৰ নিৰ্বাচন আয়োগৰ যি নিৰ্দেশনা দেখিবলৈ পোৱা গৈছে, সেই নিৰ্দেশনা অনুসৰি বা দেশৰ বিভিন্ন প্ৰান্তত যি ধৰণে নিৰ্বাচন আয়োগে SIR প্ৰযোজ্য কৰিছিল, ভোটাৰ তালিকা পুনৰীক্ষণ কৰিছিল, সেই যদি গাঁথনি চোৱা যায়, সেই গাঁথনি অনুসৰি এটা কথা প্ৰায় স্পষ্ট হৈ পৰিছিল যে নিৰ্বাচন আয়োগে নিয়োগ কৰা একোজনকৈ নিয়োজিত বিষয়া আপোনাৰ ঘৰলৈ আহিব। আপোনাৰ ঘৰত থকা নিৰ্ধাৰিত প্ৰতিগৰাকী ভোটাৰৰ বিপৰীতে তেওঁলোকে একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব আৰু সেই প্ৰপত্ৰ পূৰণৰ সময়ছোৱাত আপুনি কেইখনমান বিশেষ নথিপত্ৰ জমা দিব লাগিব। আৰু সেই বিশেষ নথিপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত ভাৰতৰ নিৰ্বাচন আয়োগে তিনিটাকৈ স্তৰত বিভক্ত কৰিছে আৰু সেই তিনিটা স্তৰৰ যিসকল ভোটাৰ আছে তেওঁলোকে কি নথি জমা দিব লাগিব সেই তালিকা সেই খবৰ আমি এই মুহূৰ্তত এক্সক্লুচিভলি আমাৰ দৰ্শকক জনাই গৈছোঁ। কিয়নো 2002 চনৰ পিছত জন্মাসকলৰ বাবে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰ পৰ্যন্ত জন্মাসকলৰ বাবে আৰু 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা সকলৰ বাবে তিনিটাকৈ স্তৰত নিৰ্ধাৰণ কৰা হৈছে এই SIR। আৰু এই SIRৰ বাবে এতিয়া আপুনি কেইখনমান নথি যদি আপুনি আপোনাৰ লগত নাৰাখে তেনেহ'লে 2026ৰ নিৰ্বাচনত আপুনি আপোনাৰ পচন্দৰ ৰাজনৈতিক দলটোক ভোট দিয়াৰ অধিকাৰৰ পৰা বিৰত হ'ব। গতিকে 26ত যদি দীঘলীয়া শাৰী পাতি ভোট দি আপোনাৰ প্ৰিয় ৰাজনৈতিক দলটোক
দিছপুৰৰ মছনদ দখল কৰিবলৈ পঠিয়াবলৈ মন আছে তেনেহ'লে আপুনি আপোনাৰ লগতে কেইখনমান নথি জমা ৰাখক আগষ্ট মাহৰ যিকোনো এটা দিনতেই আপোনাৰ ঘৰৰ দুৱাৰত টুকুৰিয়াব পাৰে আপোনাৰ ঘৰৰ কলিং বেলটো বজাব পাৰে নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত যিকোনো এজন বিষয়াই কি নথি আপুনি আপোনাৰ হাতত ৰাখিব সেই তালিকা সেই সমূহ খবৰ আমি আপোনালোকক এই মুহূৰ্তত এক্সক্লুসিভলি জনাইছো যেহেতু এই তালিকা আপোনালোকে দেখি আছে এই তালিকাৰ লগে লগে আটাইতকৈ ডাঙৰ খবৰটোৱে হৈছে যে আপুনি যি প্ৰপত্ৰ পূৰণ কৰিব সেই প্ৰপত্ৰৰ এটা কপি আপুনি আপোনাৰ হৈতে ৰখাটো বাঞ্ছনীয় হিচাপে ঠিক কৰক অন্যথা সেই পুনৰীক্ষণকো যদি পুনৰীক্ষণৰ প্ৰয়োজন হয় আপুনি যে ইতিমধ্যে ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিবিষ্ট কৰাৰ বাবে বা ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত আপুনি নিৰ্বাচন আয়োগক সহযোগ কৰিছে গতিকে সেই প্ৰমাণ হিচাপে আপুনি ফৰ্ম ফিলআপ কৰা পূৰণ কৰা প্ৰপত্ৰৰ এটা ডুপ্লিকেট কপি এটা নকল কপি আপুনি আপোনাৰ হৈতে ৰাখিব লাগিব এতিয়া কি তিনিটা স্তৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব সেই প্ৰক্ৰিয়াসমূহ আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাই আছো 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে প্ৰপত্ৰৰ হৈতে জমা দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা 1987 চনৰ জুলাইৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ 1987 জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে চাৰিটাকৈ বিশেষ নিয়ম মানিব লাগিব চাৰিখনকৈ বিশেষ নথি জমা দিব লাগিব এই চাৰিখন নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ-মাতৃৰ পৰিচয় পত্ৰ নিজৰ অথবা পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আনহাতে তৃতীয়টো স্তৰত আপুনি যেহেতু তৃতীয়টো স্তৰ 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে মজুত ৰাখিব লাগিব নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ-মাতৃ উভয়ৰে পৰিচয় পত্ৰ আৰু পিতৃ-মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা এইসমূহ নথি যদি আপুনি জমা নিদিয়ে তেনেহ'লে আপোনাৰ নাম বাদ পৰিব পাৰে ভোটাৰ তালিকাৰ পৰা নিৰ্বাচন আয়োগক ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত সহযোগৰ বাবে আপুনি এই সমূহ নথি আমাৰ স্ক্ৰিনত আমি আপোনালোকক দেখুৱাই আছো আমি আপোনালোকৰ যাতে কোনো ধৰণৰ আখুৱা নাথাকে তাৰ বাবে সন অনুযায়ী বুজাইছো তিনিটা স্তৰত কেনেকৈ হ'ব সেই তিনিটা স্তৰৰ যিসমূহ সন নিৰ্ধাৰণ কৰা হৈছে প্ৰতিটো নথিৰ বিপৰীতে আমি এইসমূহ আপোনালোকক দেখুৱাই আছো এটা পৰিচয় পত্ৰ এখন পৰিচয় পত্ৰ এখন নথি আপোনাৰ নিজৰ হৈতে ৰাখক অন্যথা আপুনি ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হোৱাটো প্ৰায় বাধ্যতামূলক ৰূপে বিবেচিত হ'ব কিয়নো সমগ্ৰ দেশজুৰি ইতিমধ্যে বলবৎ হৈছে SIR স্পেশাল ইন্টেন্সিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণ ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত কিছু ইতিবাচক দিশ আছে সেয়া হৈছে যেহেতু ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত ইতিবাচক দিশসমূহ এয়াই যে ইতিমধ্যে ভোটাৰ তালিকাত সন্নিবিষ্ট হৈ আছে বিভিন্ন মৃত ভোটাৰৰ নাম সেইসমূহ মৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাটো বাঞ্ছনীয় সমান্তৰালভাৱে বিভিন্ন ভুৱা অনৈতিক আৰু অবৈধ ভোটাৰৰ নামো সন্নিবিষ্ট হৈ থকাৰ গুৰুতৰ অভিযোগ প্ৰায়ে উত্থাপন হৈ আহিছে গতিকে আপুনি যদিহে এই ভোটাৰ তালিকাত আপুনি আপোনাৰ নামটো সন্নিবিষ্ট কৰি ৰাখিব বিচাৰে এইসমূহ নথি জমা দি SIR যে ইতিবাচক সেই দিশটোত আপুনি নজৰ দিব লাগিব নিৰ্বাচন আয়োগক সহযোগ কৰিব লাগিব এখন বিশেষ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সমান্তৰালভাৱে যেনেকৈ ইতিবাচক দিশ আছে তেনেকৈ বিভিন্ন মহলৰ প্ৰতিক্ৰিয়া অনুসৰি স্পেশাল ইন্টেন্সিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত বিভিন্ন নেতিবাচক দিশো আছে SIRৰ জৰিয়তে বহু খিলঞ্জীয়া মানুহ যিসকলে নথিক গুৰুত্ব নিদিয়ে যাৰ হাতত নথি নাথাকে তেনেবোৰ মানুহৰ নামো বাদ পৰাৰ বা বহু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ এক আশংকাও ব্যক্ত কৰিছে বিভিন্ন ৰাজনৈতিক তথা সামাজিক বিশ্লেষকসকলে কিয়নো ইতিমধ্যে NRCৰ ক্ষেত্ৰতো আমি প্ৰায়বোৰ তেনেধৰণৰ ঘটনা দেখিবলৈ পাইছিলোঁ বিভিন্ন থলুৱা তথা খিলঞ্জীয়া মানুহৰ নাম প্ৰথম অৱস্থাত বাদ পৰিছিল NRCৰ তালিকাৰ পৰা কিয়নো অসমত থকা যিসকল খিলঞ্জীয়া আদিবাসী জনজাতীয় মূলৰ মানুহ আছে বা লোক আছে নাগৰিক আছে তেওঁলোক নথিৰ ক্ষেত্ৰত সচেতন নহয় গতিকে তেওঁলোকৰ হাতত যদি নথি নাথাকে তেনেহ'লে বাৰু তেওঁলোকৰ নাম কৰ্তন হ'ব পাৰে নেকি যেহেতু NRCৰ যিসমূহ
NRCৰ যি প্ৰক্ৰিয়া আছিল জন্মবিন্যাসৰ যি প্ৰক্ৰিয়া আছিল সেই জন্মবিন্যাসৰ প্ৰক্ৰিয়াটো বিপাঙত পৰিছিল অসমৰ থলুৱা খিলঞ্জীয়া জনজাতীয় লোকসকল গতিকে এনেবোৰ কথা বতৰাও এই মুহূৰ্তত আহি পৰিছে কিন্তু পুনৰবাৰ কৈছো চলিত মাহৰ পৰাই ইতিমধ্যে প্ৰযোজ্য হ'ব SIR অৰ্থাৎ স্পেচিয়েল ইন্টেনসিভ ৰিভিজন অৰ্থাৎ ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণ এই আগষ্ট মাহৰ যিকোনো এটা দিনত আপোনাৰ ঘৰৰ দুৱাৰ টুকুৰিয়াব পাৰে আপোনাৰ ঘৰৰ কলিং বেলটো বাজি উঠিব পাৰে আৰু দুৱাৰৰ বাহিৰত আপুনি দেখা পাব পাৰে নিৰ্বাচন আয়োগে নিয়োগ কৰা এজন নিৰ্বাচনী বিষয়া যি নিৰ্বাচিত বিষয়াই আপোনাৰ ঘৰত থকা প্ৰতিগৰাকী ভোটাৰৰ বিপৰীতে একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব আৰু সেই প্ৰপত্ৰ পূৰণৰ একোটাকৈ ডুপ্লিকেট কপি নকল কপি আপুনি আপোনাৰ সৈতে ৰাখিব লাগিব যাতে সেইখন আপোনাৰ প্ৰমাণ স্বৰূপে প্ৰমাণিত হয় আনহাতে এই যি প্ৰক্ৰিয়া সম্পন্ন হ'ব ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত সেই প্ৰক্ৰিয়াক প্ৰায় তিনিটাকৈ স্তৰত বিভক্ত কৰা হৈছে বুলি আমাৰ হাতত এক বিশদ খবৰ আহি পৰিছে ইতিমধ্যে যদিও অসমত কেনেভাৱে ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হ'ব তাৰ সম্পূৰ্ণ সমগ্ৰ সামগ্ৰিক নিৰ্দেশনা নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নাই কিন্তু সমগ্ৰ দেশজুৰি যেনেকৈ SIR প্ৰযোজ্য কৰা হৈছে ভোটাৰ তালিকা পুনৰীক্ষণ কৰা হৈছে তাৰ আওতাতে আমাৰ হাতত আহি পৰিছে কিছু এক্সক্লুসিভ তথ্য সেই তথ্য আমি এই মুহূৰ্তত আপোনালোকক জনাইছো তিনিটাকৈ স্তৰত তিনিটাকৈ প্ৰক্ৰিয়াত বিভক্ত কৰা হৈছে 1987 চনৰ পূৰ্বে জন্মগ্ৰহণ কৰা সকলৰ বাবে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলৰ বাবে আনহাতে 2002 চনৰ ডিসেম্বৰ মাহৰ পিছত জন্মগ্ৰহণ কৰা সকলৰ বাবে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে লগত ৰাখিব লাগিব মজুত ৰাখিব লাগিব আৰু প্ৰপত্ৰৰ সৈতে নিৰ্বাচনী বিষয়াক জমা দিব লাগিব দুখনকৈ নথি সেই দুখন নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আনহাতে 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিসেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে মজুত ৰাখিব লাগিব চাৰিখনকৈ নথি সেই চাৰিখনকৈ নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ মাতৃৰ পৰিচয় পত্ৰ নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আনহাতে তৃতীয়টো প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰা হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰৰ বাবে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে নিজৰ সৈতে মজুত ৰাখিব লাগিব চাৰিখনকৈ নথি সেই চাৰিখন নথি হৈছে আৰু তেওঁলোকে জমা দিবলগীয়া সেই চাৰিখন নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা আৰু এনেকৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে সাজু হৈছে ৰাজ্যৰ নিৰ্বাচনী আয়োগৰ অধ্যক্ষ অনুৰাগ গোয়েলে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা জিলাই আৰম্ভ হৈছে কুচকাৱাজ জিলাই আৰম্ভ হৈছে প্ৰস্তুতি কোনো কাৰণতে যাতে ভোটাৰ তালিকাত সন্নিবিষ্ট হৈ নাথাকে মৃত ভোটাৰৰ নাম ভুৱা ভোটাৰৰ নাম অবৈধ ভোটাৰৰ নাম অনৈতিক ভোটাৰৰ নাম এনেবোৰ দিশ সঠিকভাৱে পৰ্যালোচনা কৰা হ'ব ভোটাৰ তালিকাৰ পৰা যাতে ভুৱা ভোটাৰ অবৈধ ভোটাৰ অনৈতিক ভোটাৰ আৰু মৃত ভোটাৰৰ নাম বাদ পৰে তাৰ বাবে দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজ্যৰ নিৰ্বাচন আয়োগে তন্নকৈ পৰীক্ষা কৰিব ভোটাৰ তালিকাৰ সেই ভোটাৰ তালিকাৰ ক্ষেত্ৰতেই তিনিটাকৈ স্তৰত বিশেষভাৱে নিৰ্ধাৰণ কৰা হৈছে এই সমূহ তথ্য আৰু এই তিনিটাকৈ প্ৰক্ৰিয়াত আপুনি জমা দিব লাগিব কিছু বিশেষ নথিপত্ৰ সেই নথিপত্ৰসমূহ আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক কমলেশ বৰ্মনৰ সৈতে আমি সংযুক্ত হ'বলৈ বিচাৰিছো কমলেশ বৰ্মনৰ সৈতে যিহেতু কমলেশ বৰ্মন আমাৰ হাতত আহি পৰিছে এক্সক্লুসিভ খবৰ ৰাজ্যত চলিত মাহৰ পৰা প্ৰযোজ্য হ'ব SIR আৰু এই SIRৰ জৰিয়তে তিনিটাকৈ প্ৰক্ৰিয়াত সমগ্ৰ কাম সম্পূৰ্ণ হ'ব এই নথি যদি জমা নাথাকে যিসমূহ খিলঞ্জীয়া মানুহ তেওঁলোক সচেতন নহয় নথিক কেন্দ্ৰ কৰি এইবোৰে বাৰু কেনেবাকৈ বিৰূপ প্ৰতিক্ৰিয়া পেলাব পাৰে নেকি নিশ্চয় যথেষ্টখিনি বিৰূপ প্ৰতিক্ৰিয়া পৰিব পাৰে কাৰণ SIRৰ পাছ দেখিব যেতিয়া বিহাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া SIR প্ৰসংগটো আহিছিল আৰু বাৰে অভিযোগ কৰি আহিছিল যে শাসকীয় পক্ষৰ তৰফৰ পৰা বা চৰকাৰৰ তৰফৰ পৰা দেশত বহুত এনেকুৱা ভোটাৰ আছে যিসমূহ ভোটাৰৰ অতি সন্দেহজনক ভোটাৰ তালিকাত নাম আছে তেওঁলোকে ভোট দি আছে কিন্তু তেওঁলোকো কিন্তু সন্দেহজনক অৱস্থাত আছে বুলি বহু ধৰণৰ চৰ্চা চলিছে তাৰপাছত বিহাৰ যেতিয়া নিৰ্বাচন চমু চাপি আহিল বিহাৰত প্ৰথমে SIR কৰা হ'ল তেতিয়া দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোলৈকে এই কথা দেখিবলৈ পোৱা গৈছে বিহাৰত এতিয়ালৈকে
65 লাখ ভোটাৰ তালিকাত নাম নাই, কিন্তু যিসকল ভোটাৰে বিগত নিৰ্বাচনত ভোট দিছিল। গতিকে নিৰ্বাচন আয়োগে এই মুহূৰ্তত এই কথা স্পষ্ট কৰিছে, অকল বিহাৰেই কিয়, সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বাচনমুখী ৰাজ্যসমূহত SIR কৰা হওক। সেইকাৰণে অসমতো SIR কৰাৰ কাৰণে ব্যৱস্থা এতিয়া গ্ৰহণ কৰিছে। বিতৰ্ক চলি আছে, বিৰোধী ইতিমধ্যে ইয়াৰ বিৰোধিতা কৰিছে, শাসক পক্ষ ইয়াৰ পক্ষত আছে, কিন্তু SIR যি হোৱাটো অসমতো হ'ব। গতিকে আপুনি কৈছে কি 87 জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰিলে ভোটাৰ পৰিচয় পত্ৰ লাগিব, নিজৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব। 87 to 2002 ডিচেম্বৰৰ ভিতৰত যদি যিমানে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ ভোটাৰ পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ মাতৃৰ পৰিচয় পত্ৰ বা নিজৰ অথবা পিতৃ মাতৃৰ 2005 চনৰ ভোটাৰ তালিকা। 2002 পাছত জন্মগ্ৰহণ কৰা সকলৰ কাৰণে নিজৰ পৰিচয় পত্ৰ, ভোটাৰ পৰিচয় পত্ৰ, পিতৃ মাতৃৰ উভয় পৰিচয় পত্ৰ, পিতৃ মাতৃৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা। এতিয়া প্ৰশ্নটো হ'ল, আমাৰ খিলঞ্জীয়াসকলৰ ইমান ডাটা থাকেনে নাই? আমাৰ খিলঞ্জীয়া লোকসকলে সঁচা কথা ক'ব লাগিব যে আমাৰ যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোকে তথ্য পাতিত বৰ বেছি গুৰুত্ব নিদিয়ে। একাংশ বিশেষ ব্যক্তি আছে, একাংশ বিশেষ ভোটাৰ আছে, প্ৰতিখন কাগজ তেওঁলোকৰ পকেটত থাকে, কিন্তু আমাৰ খিলঞ্জীয়াখিনিৰ পকেটত থাকেনে নাই? যদি নাই, কাৰোবাৰ যদি অভ্যাস নাছিল তেতিয়াহ'লে অভ্যাস কৰিব লাগিব, লগত ৰাখিব লাগিব। আৰু নিৰ্বাচন আয়োগে বিচৰা ধৰণৰ সকলো প্ৰপত্ৰ নিৰ্বাচন আয়োগ দি নিজৰ ভোটাধিকাৰৰ ভোটৰ যিটো অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে এইখিনি এবাৰ কৰিব লাগিব আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলে। কেনেবাকৈ বৈধ ভোটাৰ বাদ পৰাৰ যিটো আশংকা চৌদিশে দেখিবলৈ পোৱা গৈছে যে NRCৰ সময়তো একেটা ঘটনাকেই ঘটিছিল। গতিকে তেনে যদি প্ৰক্ৰিয়া হয়, নিশ্চিতভাৱে নিৰ্বাচন আয়োগে অসমৰ যি জনবিন্যাস বা ভোটাৰ বিন্যাস, সেই বিন্যাসকো নিশ্চিতভাৱে চাব লাগিব। কাৰণ অসমৰ ভোটাৰ বিহাৰৰ ভোটাৰৰ দৰে নহয়। অসমৰ ভোটাৰৰ মাজত যি ডাইভাৰ্চিটি আছে, সেইটো ভোটাৰৰ ডাইভাৰ্চিটি কিন্তু বিহাৰৰ ভোটাৰৰ মাজত নাযায় পোৱা। সেই সন্দৰ্ভত কি ক'ব? আচলতে এই কথাটোৱে হৈছে যে বিহাৰত 65 লাখ, কালিৰ দিনটোত যি অভিযোগ 65 লাখ ভোটাৰ যিসকলে বিগত নিৰ্বাচনত ভোট দিছিল তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাই। NRC ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বহুতে অভিযোগ কৰে বহুত বৈধ ভাৰতীয়ৰ নাম NRCত নাই। NRCত যিসকলৰ নাম নাই বুলি ভাবিছিল, যিসকলৰ নাম নসমাব বুলি সকলোৱে আশা কৰিছিল বা সকলোৱে চৰ্চা চলিছিল, এইসকল মানুহৰ নাম NRCত নাহে, কিন্তু NRCত প্ৰথমে তেওঁলোকৰ নামেই আহিল। গতিকে এই নিশ্চয় প্ৰমাণ কৰে যে খিলঞ্জীয়া যিখিনি মানুহ, যে ভোটাৰৰ যিটো আমাৰ অসমৰ যিটো বিন্যাস, জাতি জনগোষ্ঠী, বিভিন্ন ধৰণৰ ভাষা ভাষী সম্প্ৰদায়, বিভিন্ন ধৰণৰ এটা কালাৰফুল এটা সংস্কৃতি আছে। গতিকে অসমৰ যিখিনি ভূমিপুত্ৰ, আৰু বিহাৰৰ কথাটো আপুনি ক'লে, বিহাৰত বৰ বেছি তেনেকুৱা নাই। বিহাৰত কেইটামান জনগোষ্ঠী আছে, য'ত তাত আটাইতকৈ ডাঙৰ কথাটো হৈছে উচ্চ জাতি নিম্ন জাতি। আমাৰ অসমতো এইটো নাই, অসমত বেলেগ ধৰণৰ জাতি জনগোষ্ঠী আছে। গতিকে খিলঞ্জীয়াসকলে এতিয়া ডাঙৰ কথাটো হৈছে কি, যিসকল খিলঞ্জীয়া হয়, যিসকল অসমৰ ভূমিপুত্ৰ হয়, সেইসকলে নিজৰ ডকুমেণ্টখিনি সঠিকভাৱে ৰাখিছেনে নাই, এতিয়াৰ পাছৰে পৰা ৰাখিবলৈ চেষ্টা কৰিবনে নাই, সেইটো অভ্যাস কৰিবনে নাই। কাৰণ এই কথা নিশ্চিত NRCৰ পৰা বহু বৈধ ভাৰতীয় নাগৰিকৰ নাম কটা গৈছে, যাতে ভোটাৰ তালিকাৰ পৰা নাম কটা নাযায়, সেইটোৰ কাৰণেহে সকলোৱে প্ৰচেষ্টা চলোৱা উচিত হ'ব এই মুহূৰ্তত। ধন্যবাদ জনাইছোঁ কমলেশ বৰ্মনক। পুনৰ আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাম, যিহেতু অসমত চলিত মাহৰ পৰাই প্ৰযোজ্য হ'ব SIR স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। গতিকে এই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ সময়ছোৱাত, ভোটাৰ তালিকা বিশেষভাৱে পুনৰীক্ষণৰ সময়ছোৱাত কেনেভাৱে আপুনি কাম কৰিব লাগিব, কি কি নথি আপুনি জমা ৰাখিব লাগিব, এইসমূহ তথ্য আপুনি এতিয়াৰে পৰা লগত ৰাখক। এক্সক্লুচিভলি আমাৰ হাতত আহি পৰিছে এই খবৰ, এই তালিকা, এই নথিৰ তালিকা আমি আপোনালোকক জনাইছোঁ। এতিয়াৰে পৰা এই তালিকা, এই নথিসমূহ আপোনালোকে লগত ৰাখক, যাতে যেতিয়া নিৰ্বাচন আয়োগৰ যিকোনো বিষয়া আহি আপোনাৰ ঘৰৰ ড'ৰ বেলটো বজাই, কলিং বেলটো বজাই, দুৱাৰত টুকুৰিয়াই প্ৰপত্ৰ পূৰণৰ কথা কয়, আপুনি যাতে তাৎক্ষণিকভাৱে সেইসমূহ নথি জমা দিব পাৰে। সেইসমূহ নথি যদি আপুনি জমা দিব নোৱাৰে, তেনেহ'লে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাই আছোঁ যে অসমত চলিত মাহৰ পৰা প্ৰযোজ্য হ'ব SIR প্ৰযোজ্য হোৱাৰ সময়ছোৱাতেই, যিহেতু সমগ্ৰ দেশজুৰি যেনেকৈ SIR প্ৰযোজ্য হৈছিল, তেনে সময়ছোৱাতেই আটাইতকৈ ডাঙৰ প্ৰশ্নটোৱে হৈছে অসমতো আহি গ'ল ভোটাৰ তালিকা পুনৰীক্ষণৰ প্ৰক্ৰিয়া। এতিয়া ভোটাৰ তালিকা পুনৰীক্ষণত কি কি নথিৰ প্ৰয়োজন হ'ব, সেই নথিৰ তালিকা আমি আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাইছোঁ। আপোনালোকে এই তালিকাসমূহ লগত ৰাখক, এই তালিকাসমূহ স্ক্ৰীনশ্বট মাৰি ৰাখক, যাতে যেতিয়া কোনো নিৰ্বাচন আয়োগৰ বিষয়া আপোনাৰ ঘৰলৈ আহে, আপুনি আপোনাৰ প্ৰপত্ৰৰ লগতে এইসমূহ নথি জমা দিব পাৰে। 1987 চনৰ জুলাইৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মৰ বাবে কি প্ৰয়োজন হ'ব, আমি আপোনালোকক আমাৰ হাতত পৰা এক্সক্লুচিভ খবৰৰ ভিত্তিত জনাবলৈ বিচাৰিছোঁ। যিহেতু তিনিটাকৈ প্ৰক্ৰিয়াত
এই ভোটাৰ তালিকা পুনৰীক্ষণ হ'ব। এই ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে দুখন নথি যেনেকৈ হ'লেও নিজৰ সৈতে ৰাখিব লাগিব, জমা দিব লাগিব। নিজৰ যিকোনো পৰিচয় পত্ৰ, নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আনহাতে দ্বিতীয়টো স্তৰত 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে 4খন নথি নিজৰ সৈতে ৰাখিব লাগিব, জমা দিব লাগিব। সেই নথিসমূহ হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰপত্ৰ, পিতৃ মাতৃৰ পৰিচয় পত্ৰ লগত ৰাখিব লাগিব, জমা দিব লাগিব। নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা 1987 জুলাই মাহৰ পৰা 2002 ডিচেম্বৰলৈকে জন্মগ্ৰহণ কৰা ভোটাৰে জমা দিব লাগিব। তৃতীয়টো স্তৰত, তৃতীয়টো প্ৰক্ৰিয়াত নিৰ্ধাৰণ কৰা হৈছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰক। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে 4খনকৈ নথি জমা দিব লাগিব। সেই নথিসমূহ হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰপত্ৰ, পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ, পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। এইসমূহ নথি পত্ৰ লৈ আপুনি সাজু থাকক। চলিত মাহতেই যিকোনো এজন বিষয়া আহি আপোনাৰ ঘৰৰ দুৱাৰ টুকুৰিয়াব পাৰে, ডোৰবেলটো বজাব পাৰে। আপুনি যাতে প্ৰপত্ৰ পূৰণৰ সময়ছোৱাত এইসমূহ নথি সঠিকভাৱে, সঠিক সময়ত, সঠিক বিষয়াজনৰ হাতত তুলি দিব পাৰে, তাৰ বাবে সাজু থাকক। কিয়নো ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ছোৱাত আপুনি যদিহে সঠিক নথি জমা নিদিয়ে তেনেহ'লে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। আৰু যদি ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হয় তেনেহ'লে আপুনি ভোটদানৰ পৰা বঞ্চিত হ'ব। এয়া এক ভয়াৱহ ঘটনাৰূপে বিবেচিত হ'ব। ইতিমধ্যে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে যে SIRক লৈ বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত হৈছে। SIRক লৈ যি বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত হৈছে সেই প্ৰতিক্ৰিয়াসমূহ ইতিমধ্যে আমি জানিবলৈ পাৰিছোঁ। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। যিহেতু অসমতো ভোটাৰ তালিকা পুনৰীক্ষণৰ নিৰ্দেশনা আহিছে চলিত মাহৰ যিকোনো এটা দিনত আপোনাৰ ঘৰলৈ আহিব পাৰে যিকোনো নিৰ্বাচনী বিষয়া। গতিকে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা সকলে 2খন নথি জমা ৰাখক। 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলে 4খন নথি জমা ৰাখক। 2002 চনৰ ডিচেম্বৰৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে 4খনকৈ নথি জমা ৰাখক। আৰু এই নথিসমূহ জমা ৰাখি আপুনি নিৰ্বাচনী বিষয়াক জমা দিয়ক। সমান্তৰালভাৱে এটা কথা মনত ৰাখিব, যেতিয়াই যিকোনো নিৰ্বাচনী বিষয়া আপোনাৰ ঘৰলৈ এখন প্ৰপত্ৰ লৈ আহিব, সেই প্ৰপত্ৰখন জমা দিয়াৰ সময়ছোৱাত আপুনি সেই প্ৰপত্ৰৰ এটা নকল কপি আপোনাৰ সৈতে লগতে ৰাখিব, নিজৰ সৈতে ৰাখিব। কিয়নো এই নথি যদি আপুনি আপোনাৰ সৈতে জমা নাৰাখে তেনেহ'লে ভোটাৰ তালিকাৰ, আপুনি যে নিৰ্বাচন আয়োগক ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত সহায় কৰিছে সেয়া কিন্তু বিবেচিত নহ'ব। গতিকে পুনৰবাৰ পুনৰীক্ষণৰ যদি প্ৰয়োজন হয়, আপুনি যে নিৰ্বাচন আয়োগক সহযোগিতা কৰিছিল সেই প্ৰমাণৰ বাবে প্ৰপত্ৰ পূৰণ তথা যিসমূহ নথি জমা দিছিল সেই নথিপত্ৰৰে সৈতে প্ৰপত্ৰৰ সেই বিশেষ গাঁঠিটো আপুনি জমা ৰাখক। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰটো, কিয়নো অসমত আহি গৈছে ভোটাৰ তালিকা পুনৰীক্ষণৰ প্ৰসংগ। ভোটাৰ তালিকা পুনৰীক্ষণত কি কি প্ৰয়োজন, কি নথিৰ প্ৰয়োজন হ'ব সেই কথা আপোনালোকে মনত ৰাখিব। 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলে 4খন নথি জমা ৰাখিব। 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা সকলে 2খন নথি জমা ৰাখিব। সমান্তৰালভাৱে 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা সকলে 2খন নথি জমা ৰাখিব। আৰু এনেকৈয়ে নথি জমা ৰাখি আপোনালোকে সহযোগ কৰিব লাগিব দেশৰ নিৰ্বাচন আয়োগক। এই নথি আমি আপোনালোকক দেখুৱাই এই এক্সক্লুচিভ খবৰ আমি এই মুহূৰ্তত আপোনালোকক জনাইছোঁ। এই এক্সক্লুচিভ খবৰ আমি আপোনালোকক জনাইছোঁ। আমাৰ হাতত আহি পৰিছে এক্সক্লুচিভ খবৰ। 1987 চনৰ যিহেতু এই প্ৰক্ৰিয়াটো 3টাকৈ স্তৰত সম্পন্ন হ'ব। এই 3টা স্তৰতনো প্ৰকৃততে কি আছে আমি আপোনালোকক পুনৰবাৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তেই জনাইছোঁ। কিয়নো গ্ৰাফিক্স প্লেটৰ জৰিয়তে আপোনালোকক জনাইছোঁ এইসমূহ বিশেষ তালিকা। আমি আপোনালোকক এই গ্ৰাফিক্স প্লেটৰ জৰিয়তে এই তালিকা যি জনাইছোঁ, কিয়নো ইতিমধ্যে অসমতো চলিত মাহৰ পৰাই আৰম্ভ হ'ব ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণ। ভোটাৰ তালিকা বিশদভাৱে পুনৰীক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছু নিৰ্দেশনাৰ খবৰ আমাৰ হাতত আহি পৰিছে। যদিও
ৰাজ্যৰ নিৰ্বাচন আয়োগে এতিয়ালৈকে ৰাজহুৱা কৰা নাই সকলো নিৰ্দেশনা তথাপিও দেশৰ বিভিন্ন প্ৰান্তত হোৱা SIR প্ৰযোজ্য হোৱাৰ বা ভোটাৰ তালিকা পুনৰীক্ষণৰ যি প্ৰক্ৰিয়া বা প্ৰণালী সেই প্ৰণালী আৰু প্ৰক্ৰিয়াৰ ভিত্তিতে আমাৰ হাতত আহি পৰা খবৰ অনুসৰি তিনিটাকৈ স্তৰত বিভক্ত কৰা হৈছে। প্ৰথমটো স্তৰত 1987 চনৰ জুলাই মাহৰ পূৰ্বে জন্মগ্ৰহণ কৰা ভোটাৰে দুখন নথি জমা দিব লাগিব, নিজৰ যিকোনো পৰিচয় পত্ৰ, নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। দ্বিতীয়টো স্তৰত 1987 চনৰ জুলাই মাহৰ পৰা 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰে 4খন নথি নিজৰ সৈতে ৰাখিব লাগিব, জমা দিব লাগিব। 4খন নথি, সেই 4খন নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰপত্ৰ, পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ, নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আনহাতে 2002ৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰে 4খন নথি নিজৰ সৈতে ৰাখিব লাগিব, জমা দিব লাগিব। এই 4খন নথি, সেই 4খন নথি হৈছে নিজৰ যিকোনো পৰিচয় পত্ৰ, জন্মৰ প্ৰপত্ৰ, পিতৃ মাতৃ উভয়ৰে পৰিচয় পত্ৰ, পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। আৰু এনেকৈয়ে দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যৰ নিৰ্বাচন আয়োগক দিয়া নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ নিৰ্বাচনী অধ্যক্ষ অনুৰাগ গোয়েলে ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা। সেই নিৰ্দেশনা অনুযায়ী আপুনি এতিয়াৰে পৰা সাজু হওক। অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতীয় লোক আছে, যিসকলৰ সাধাৰণতে নথি জমা ৰখাৰ বা নথিসমূহ সংগ্ৰহ কৰি ৰখাৰ অভ্যাস নাই, তেওঁলোকে আজিৰে পৰাই সাজু হওক, সষ্টম হওক, নথিসমূহ জমা কৰক। অন্যথা ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে। ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'লে আপুনি বঞ্চিত হ'ব ভোটদানৰ পৰা, নাগৰিকত্বৰ প্ৰথমটো অধিকাৰৰ পৰা। দিছপুৰৰ মসনদ দখল কৰিবলৈ আপুনি পঠিয়াবলৈ বিচৰা প্ৰথমটো ৰাজনৈতিক দলক, যিটো ৰাজনৈতিক দলক আপুনি দিছপুৰৰ মসনদ দখল কৰিবলৈ পঠিয়াব বিচাৰে, সেইটো ৰাজনৈতিক দলৰ ক্ষেত্ৰতো আপুনি কিন্তু বঞ্চিত হ'ব। গতিকে এই নথিসমূহ জমা ৰাখক। এই নথি যদি আপুনি আপোনাৰ সৈতে জমা নাৰাখে, তেনেহ'লে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হোৱাটো প্ৰায় নিশ্চিত। গতিকে এই মুহূৰ্তত আমি আপোনালোকক দিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰটো। আগষ্ট মাহৰ এই যিকোনো এটা দিনত আপোনাৰ ঘৰৰ ডোৰবেল বজাব পাৰে, আপোনাৰ দুৱাৰ টুকুৰিয়াব পাৰে দেশৰ নিৰ্বাচন আয়োগে নিয়োজিত কৰা যিকোনো নিৰ্বাচনী বিষয়াই। তেওঁলোকে দিয়া প্ৰপত্ৰ ফিল আপ কৰাৰ সময়ত, অৰ্থাৎ পূৰণ কৰাৰ সময়ত আপুনি কি নথি জমা দিব, সেই খবৰ আমি এক্সক্লুচিভলি দৰ্শকক জনাইছোঁ, আপোনাৰ জ্ঞাতাৰ্থে জনাইছোঁ, আপোনাৰ বাবেই জনাইছোঁ। এইসমূহ নথি এতিয়াৰে পৰা জমা ৰাখক। এইসমূহ নথি যদি আপোনাৰ হাতত নাথাকে, তেনেহ'লে ভোটাৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। ইতিমধ্যে সমগ্ৰ দেশজুৰি ৰাজ্যতো অসমৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ হ'ব SIR ভোটাৰ তালিকা পুনৰীক্ষণ। আৰু এই ভোটাৰ তালিকা পুনৰীক্ষণৰ সময়ছোৱাতেই ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভিন্ন কুচকাৱাজ, বিভিন্ন প্ৰস্তুতি।